আপোনাৰ সুস্বাস্থ্য আৰু সুচিকিৎসাৰ পৰামৰ্শৰ প্ৰয়োজন হৈছে নেকি? তেন্তে এতিয়া আৰু চিন্তাৰ কাৰণ নাই। হয়, নমস্কাৰ, মই ইলিয়াছ দান আৰু আপোনালোকে চাই আছে ৰিপাব্লিক নিউজ। মই এতিয়া উপস্থিত আছোঁ বৰপেটা জিলাৰ নৱগঠিত পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত কয়াকুছি বজাৰ স্থিত জনতা ডায়েগনষ্টিক চেণ্টাৰ। আৰু এই জনতা ডায়েগনষ্টিক চেণ্টাৰটো কয়াকুছি মাছ বজাৰৰ লগতে ৰহমানীয়া কমপ্লেক্সৰ প্ৰথম মহলাত অৱস্থিত। আৰু এই জনতা ডায়েগনষ্টিক চেণ্টাৰত আপোনালোকে বহুতো ধৰণৰ সুবিধা পাবলৈ ইতিমধ্যে উপলব্ধ হৈছে, যেনেদৰে আপোনালোকে USG, ECG, ডক্টৰ, আপোনাৰ ফাৰ্মাচী আদি কৰি বহুতো সুবিধা ইয়াতে ইতিমধ্যে উপলব্ধ হৈছে। আৰু এই জনতা ডায়েগনষ্টিক চেণ্টাৰৰ লগত জড়িত বা যিসকল লোকে পৰিচালনা কৰি আছে তেওঁলোকৰ সৈতে সবিশেষ কথা পাতিম। ইয়াতে ডক্টৰসমূহ ক'ৰ পৰা আহে আৰু কি ডক্টৰ আহে, কোনদিনা কেনেদৰে লগ পাব এই ডক্টৰসমূহক, এই ডক্টৰসমূহৰ কেনেদৰে লগ কৰিব, সেই বিষয়ে সবিশেষ কথা পাতিম। পোনপ্ৰথমতে কথা পাতিম ইয়াৰে যি পৰিচালনাৰ লগত জড়িত আছে এওঁলোকৰ সৈতে। কেনেকুৱা সুবিধা পোৱা যায়? হয়, নমস্কাৰ। আমাৰ ইয়াতে সুস্বাস্থ্যৰ বিষয়ে আমি বহুতো সুবিধা পাব, বেলেগৰ পৰা যিখিনি তাতকৈ ভাল আশা কৰোঁ আৰু সুবিধাৰ কাৰণে। তো জনতা ডায়েগনষ্টিক চেণ্টাৰ এইটো কয়াকুছি মাছ বজাৰৰ ওচৰত আছে। তো ইয়াতে আপোনালোকে সকলো ধৰণৰ সুবিধাই পাব। প্লাছ আমাৰ ইয়াতে মাহত প্ৰতি সপ্তাহতে দুবাৰ কৰি বৰ্ধমানৰ পৰা পশ্চিমবংগ, ৱেষ্ট বেংগলৰ পৰা বৰ্ধমান, তাৰ পৰা আমাৰ ইয়াতে ডক্টৰ পাব। তো আমাৰ ইয়াতে মেডিচিন চিষ্ট পাব, নিউৰলজি স্পেচিয়েলিষ্ট পাব, মেডিচিন ডক্টৰ পাব, গাইনকলজিষ্ট ডক্টৰ পাব, অৰ্থপেডিক পাব। তাৰপিছত আৰু এজন পাব আমাৰ ইয়াতে গেষ্ট্ৰলজি স্পেচিয়েলিষ্ট GERD। তাৰপিছত আমাৰ ইয়াতে হায়দৰাবাদৰ পৰা এজন ডক্টৰ আছে, মাহত দুবাৰ কৰি আহে। তেখেতৰ নাম হৈছে ডক্টৰ সুমাইয়া তাছনিম। তেখেতৰ নিউৰলজি স্পেচিয়েলিষ্ট। আৰু তেখেত অলৰেডি আজি 6 তাৰিখ এই ডেটত আমাৰ ইয়াতে পেচেণ্ট চাই আছে। ইতিমধ্যে তেখেতৰ পেচেণ্ট বুকিঙো হৈছে আমাৰ ইয়াতে 60+। তো আমাৰ ইয়াতে যিবিলাক মেডিচিন ইউজ হয় সেইবিলাক গোটেইবিলাক মেডিচিন ডক্টৰৰ লগতে বাহিৰৰ পৰা আহে। তো আমাৰ ইয়াতে এনেকুৱা যে নাই যে আমি ইয়াৰ মেডিচিন দি আমি ডক্টৰক তাৰ পৰা আনি আছোঁ, নহয়। মানে কি তেখেতসকলে নিজে মেডিচিন লৈ আহে, সেই মেডিচিন আমি ইয়াতে ডক্টৰে লিখিব, আমি জাষ্ট ফাৰ্মাচীৰ পৰা দি দিওঁ। আৰু প্লাছ আমাৰ প্ৰতি সপ্তাহে আপোনালোকৰ যেনেকুৱাই বেমাৰ নহওক বা যেনেকুৱাই যি নহওক, আমাৰ প্ৰতি সপ্তাহতে আমাক ইয়াতে ডক্টৰ পাবই। আৰু আপোনালোকে যদি ভাবে যে আপোনালোকৰ যদি ঘৰৰ যদি কোনোবা এনেকুৱা অসুস্থ মানুহ থাকে, দূৰ জাগাত যাব নোৱাৰে, যেনেকুৱা পশ্চিমবংগত যাব নোৱাৰে, যেনেকুৱা হায়দৰাবাদত যাব নোৱাৰে, যেনেকুৱা বাংগালুৰুত যাব নোৱাৰে, তেনেহ'লে জনতা ডায়েগনষ্টিক চেণ্টাৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। আমাৰ ইয়াতে প্ৰতি সপ্তাহতে বিভিন্ন ৰোগৰ বিভিন্ন ধৰণৰ ডক্টৰ পাব। তো মই ডক্টৰৰ বাহিৰে আৰু কি সুবিধা আছে? আমাৰ ইয়াতে ডক্টৰৰ বাহিৰে আছে এক্সৰে আছে, ECG আছে, প্লাছ পেথলজি অল এভৰিথিং টেষ্ট আছে। তাৰপিছত USG হোল এবডমেন লাগে, আপোনালোকক যি লাগে। তো সেই হিচাপত মানে কি আমাৰ ইয়াতে অনলি CT স্কেন আৰু MRIৰ বাহিৰে অল এভৰিথিং টেষ্ট আমাৰ ইয়াতে পাই যাব আপুনি। তো এইখিনি আমাৰ জনতা ডায়েগনষ্টিক চেণ্টাৰৰ ফালৰ পৰা সুবিধা আছে। হয়, দেখা গৈছে যে কয়াকুছি বজাৰত বৰপেটাত বহুতো ডায়েগনষ্টিক চেণ্টাৰ আছে। হয়, আপোনালোকৰ ইয়াতে কিয় আহিব লাগে? হয়, মই এইটো কথা কওঁ, কয়াকুছি বা বৰপেটা বা গুৱাহাটী বা ধৰি লোৱা গোৱালপাৰা বা নিউ বঙাইগাঁও সব জায়গাতে ডায়েগনষ্টিক চেণ্টাৰ আছে, প্লাছ ডক্টৰ চেম্বাৰ আছে, প্লাছ মেডিকেল আছে, নাৰ্ছিং হোম আছে, হস্পিটেল আছে। কিন্তু আমাৰ ইয়াতে আহিব লাগে বুলি আমি ডাইৰেক্ট এইটো কোৱা নাই যে আমাৰ ইয়াতে ট্ৰিটমেণ্ট কৰক। আমি জাষ্ট এই কথাটো কৈছোঁ যে আমাৰ ইয়াতে যদি আপোনালোকে নিজৰ ভাল ট্ৰিটমেণ্টৰ কাৰণে যদি অভিজ্ঞ ডক্টৰ যদি বিচাৰে, তেনেহ'লে জনতা ডায়েগনষ্টিক চেণ্টাৰত পাব। কাৰণ আমাৰ ইয়াতে গোটেইখিনি ডক্টৰে বাহিৰৰ পৰা আহি আছে, মাহত দুবাৰ কৰি। আৰু প্লাছ আমাৰ ৰেগুলাৰ আমাৰ ইয়াতে ডেণ্টেল ডক্টৰ আছে, ডক্টৰ শফিকুল ইছলাম। আমাৰ ইয়াতে ৰেগুলাৰ MBBS ডক্টৰ গুৱাহাটী মেডিকেল কলেজৰ এজন আছে, জিতুমণি নাথ। এখেতক দুইজনক আপোনালোকে 24 হৰ্চৰ পৰা 12 হৰ্চ ইয়াতে পাবই। নাম ভৰ্তি কৰিব লাগিলে আমাৰ যিবিলাক পোষ্টাৰ আছে, পোষ্টাৰৰ তলত নম্বৰ দিয়াই আছে, তাত যিকোনো এটা নম্বৰত ফোন কৰি পেচেণ্টৰ নাম প্লাছ এড্ৰেছ প্লাছ কোন ডক্টৰক দেখাব তেখেতে নামটো ক'লেই হ'ব, বা তেখেতে বেমাৰটো ক'লেই হ'ব, আমি কৈ দিব পাৰিম যে অমুক ডক্টৰক আপোনাক দেখাব লাগিব। আমাৰ যোগাযোগ নম্বৰ হৈছে 8133827499। আৰু এটা আছে 6003176689। আৰু আমাৰ ইয়াতে
অহা 12 ফেব্ৰুৱাৰী সোমবাৰে ৰাতিপুৱাই 8 বজাৰ পৰা সন্ধিয়া 3 বজালৈ ডক্টৰ গোলাম আব্বাছ মেডিচিন চেষ্ট স্পেচিয়েলিষ্ট এখেত বৰ্ধমানৰ পৰা আহিব আৰু এখেত অলৰেডি আমাৰ ইয়াতে 4 বাৰ আহি গৈছে। তো এখেতক আপোনালোকে যদি কাম বুলি ভাবে বা আপোনালোকৰ যদি ঘৰত যদি কোনো পেচেণ্ট এনেকুৱা চেষ্টৰ পেচেণ্ট আছে, যেনেকুৱা বুকুৰ বিষ, বুকু ধৰফৰ কৰা, শ্বাস প্ৰশ্বাসৰ অসুবিধা, বুকু জ্বলা পোৰা কৰা, হাঁপানি, থাইৰয়ড, গেছৰ সমস্যা, পেটৰ বিষ, মূৰৰ বিষ, ডিঙিৰ বিষ, ভৰিৰ বিষ, গাঁঠিৰ বিষ, লিভাৰৰ সমস্যা, ডায়েবেটিছ আৰু সৰ্ব শৰীৰৰ পুৰণি আৰু জটিল ৰোগৰ চিকিৎসা, যদি ইয়াৰ ভিতৰত যদি কাৰোবাৰ যদি এনেকুৱা বেমাৰত ভুক্তভোগী হৈ আছে, তেনেহ'লে আপোনালোকে জনতা ডায়েগনষ্টিক চেণ্টাৰত তলত দিয়া নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু নাম ভৰ্তি কৰিব পাৰে। আৰু আমি যি জনতা ডায়েগনষ্টিক চেণ্টাৰত যি বৰ্ধমানৰ পৰা, হায়দৰাবাদৰ পৰা, বাংগালোৰৰ পৰা যি ডক্টৰ আনিছোঁ, এইটো ডক্টৰৰ ফালৰ প্লাছ পেচেণ্টৰ ফালৰ পৰা আমি বহুতখিনি ৰেছপন্স পাইছোঁ আৰু কয়াকুছি বাসিন্দাসকলেও আমাক বহুতখিনি হেল্প কৰিছে বা বহুতখিনি ছাপোৰ্ট কৰিছে, যাৰ কাৰণে আমি আজি ইমানখিনি আগুৱাবলৈ সক্ষমতা হৈছোঁ। হয়, তেখেতক ধন্যবাদ জনাইছোঁ। আৰু তেখেতে জনোৱা মতে ইয়াতে আপোনালোকে বহু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা তেওঁলোকে ডক্টৰসমূহ ইয়াতে আনিবলৈ যত্ন কৰিছে। জনতা ডায়েগনষ্টিক চেণ্টাৰত উপস্থিত হোৱা ডাক্তৰ তেখেতৰ সৈতে কথা পাতিম। কেইসা লাগা আপকো? अच्छा लगा। बहुत सारे यहाँ पे पेशेंट्स हैं जिनका ट्रीटमेंट ही सही तरीके से नहीं हुआ था पहले। यहाँ पे आके कितना पेशेंट मिल रहा है? अभी तो ये दूसरी बारी है, फिर वक्त पहली बार तो एक 15 पेशेंट था, 30 हो गया है ना। अभी कौन सी बीमारी का ट्रीटमेंट किया ज्यादातर? एक का होता है बच्चों का डेवलपमेंटल डिले, वैसे केसेस मिला है, स्पाइन के केसेस मिला है, ब्रेन का केसेस मिला है, नर्व का जैसे नमनेस होता है, टिंगलिंग होता है, वैसे उस केसेस को देखा है। হয়, আপোনালোকে জনতা ডায়েগনষ্টিক চেণ্টাৰলৈ আহক আৰু ইয়াতে আপোনালোকে উন্নত মানৰ যিসমূহ মেচিনাৰী আছে, মেচিনাৰীৰ সহায়ত পৰীক্ষা কৰা হয়। তাৰ লগতে আপোনালোকে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা অনা ডক্টৰসকলৰ লগত আপোনালোকে কথা পাতক, তেওঁলোকৰ সৈতে কথা পাতি আপোনাৰ যিসমূহ বেমাৰ, এই বেমাৰৰ চিকিৎসা কৰক। হয়, ধন্যবাদ জনাইছোঁ। মই ইলিয়াছ দেৱান আৰু আপোনালোকে চাই থাকিব ৰিপাব্লিক নিউজ।